লিগতবাসী ৰাইজৰ যিখিনি মিচিং সমাজ আছে এই বিশ্বনাথবাসী মিচিং সমাজে আজি 33তম আলি আই লৃগাং উদযাপন কৰিবলৈ আমি কৰিছোঁ। প্ৰথম অৱস্থাত আমি ৰাতিপুৱা পতাকা উত্তোলন কৰা হ'ল। তাৰপিছত ইতিমধ্যে আপোনালোকে দেখিছে লাইভ টেলিকাষ্ট দেখিছে যে এতিয়া আমি মাংগলিক কাৰ্যসূচী চলি আছে। মাংগলিক কাৰ্যসূচীৰ পিছত আমাৰ যিখিনি আলি আই লৃগাঙৰ পৰম্পৰা থাকিব, যিখিনি খাদ্য সম্ভাৰ থাকিব, এইখিনি মিচিং সমাজৰ মেইন আমাৰ আকৰ্ষণ হ'ল পৰ আপং। মিচিং সমাজৰ মেইন মদক হ'ল আপোনাৰ পৰ আপং দিয়া হ'ব, গাহৰি মাংস দিয়া হ'ব। তাৰপিছতে আপোনাৰ যিখিনি ভাত দিয়া হ'ব, ভাত গাহৰি মাংস পৰ আপং এইখিনি থাকিব আৰু পুৰাং আপং এইখিনি থাকিব। আমাৰ ইয়াৰ প্ৰস্তুতি খুব ধুনীয়াকৈ চলি আছে। আগৰবাৰতকৈ এইবাৰ আমাৰ প্ৰস্তুতিটো খুব ভাল, যদিও গেডাৰিংটো আগতকৈ আমাৰ কম হৈছে। এতিয়া আমাৰ মূল যিটো মানে মাংগলিক অনুষ্ঠান খোৱাৰ পাছত এতিয়া লিগত হ'ব। যিটো লিগত যদি আলি আই লৃগাঙৰ যিটো লিগত আলি আমাৰ অৰ্থটোতো বুজি পায়ে চাগে, আলি আই লৃগাঙৰ লিগতটো ইয়াতে হ'ব। এইটো হোৱাৰ পাছতে আমাৰ কিছুমান অনুষ্ঠান আছে, কিছুমান কাৰ্যসূচী আছে। এই কাৰ্যসূচীৰ পাছত আমাৰ মূল যিটো মূল সভাত আৰম্ভ হ'ব। আৰু ইণ্টাৰেষ্টিংলি আমাৰ ডি চি ছাৰে নিজে ইনিচিয়েটিভ লৈছে আৰু MLA ছাৰকো আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোক আহি উপস্থিত হ'ব। তাৰ উপৰিও বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মুৰব্বীসকল মানে বিভিন্ন বিভাগৰ যিবিলাক মুৰব্বী আছে তেওঁলোকো আহি উপস্থিত হৈ আমাক আনন্দ দিব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে এই আমাৰ অনুষ্ঠানটি হয়তো আগত আমি তেনেকুৱা লাইভ টেলিকাষ্ট বা তেনেকুৱা ভালকৈ আমি মিডিয়া আমন্ত্ৰণ কৰি পেলাই আমি অনুষ্ঠানটো পতা নাছিলোঁ। আপোনালোক আহিছে, আপোনালোক আহি যদি আমাৰ মিচিং সমাজ মানে বিশ্বনাথ চাৰিআলিত যে আমাৰ মিচিং সমাজ এখন আছে, আমিও যে প্ৰত্যেক বছৰে কম সংখ্যক হ'লেও প্ৰত্যেক বছৰে যে আমি আলি আই লৃগাং উদযাপন কৰিছোঁ, এই বস্তুটো আপোনালোকে ৰাইজৰ মাজত, মিচিং সমাজৰ মাজত বা অসমৰ বিভিন্ন জেগাৰ মাজলৈকে আপোনালোকে লৈ গৈছে। তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে যাতে আমাৰ এই অনুষ্ঠানটো লাষ্টলৈকে থাকি পেলাই আমি যিখিনি আপোনালোকক পৰম্পৰাগতভাৱে যিটো আপ্যায়ন কৰি সেইটোকে সুন্দৰ সুযোগটি আপোনালোকে গ্ৰহণ কৰি আমাক ধন্যবাদ কৃতজ্ঞতা কৰিব বুলি আমি আশা কৰোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।